কি দিন পৰিল শ্মশানত মালিকৰ প্ৰশংসা শুনিবলৈ নেৰিলে সংবাদ মাধ্যমে। কিমান তললৈ গৈছে সংবাদ মাধ্যম, এই বিষয়টো ক'বলৈ মন নাছিল, কিন্তু কালিৰ পৰা মগজুত এইটোৱে খেলি আছে, ইমান তললৈ যাব পাৰেনে? যিখিনি সময়ত এই যে অবিনাশ চৰকাৰ ৮ বছৰীয়া ল'ৰাটো কোৱাৰ প্ৰয়োজন নাই, প্ৰত্যেকেই জানে কি অৱস্থা হ'ল। শ্মশানত লৈ যোৱা হৈছিল, শ্মশানত সৎকাৰ কৰাৰ সময়তো এটা বিশেষ সংবাদ মাধ্যমে তাৰ উপস্থিত থকা লোকৰ পৰা নিজৰ মালিকৰ প্ৰশংসামূলক বাইট প্ৰচাৰ কৰিছে। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, অসমৰ কোনো সংবাদ মাধ্যমৰ প্ৰতি আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই, কিন্তু সংবাদ মাধ্যমৰ এই স্খলন দেখি এই কথাবোৰ সাধাৰণ জনতাৰ হৈ কোৱাটো উচিত বুলি ভাবি আমি আপোনালোকক ক'ব খুজিছোঁ। শ্মশানত নিৰ্দিষ্ট চেনেলটোৱে লোৱা বা প্ৰচাৰ কৰা সেই বাইটটো আপোনালোকক শুনাম, আৰু আপোনালোকে শুনাৰ পিছত আপোনালোকেও আমাক জনাব আচলতে এয়া শ্মশানস্থলীত উচিত আছিল নে নাছিল। কিন্তু আমি দুটামান কথা ক'ব খুজিছোঁ। এইখিনি সময়ত আটাইতকৈ প্ৰয়োজন আছিল বিগত 10 বছৰ বা 5 বছৰত গুৱাহাটী মহানগৰীত নলা নৰ্দমা নিষ্কাশন পুনৰ নিৰ্মাণৰ নামত কিমান হাজাৰ কোটি টকা ব্যয় কৰা হ'ল তাৰ প্ৰতিবেদন লাগিছিল। GMDৰ কোনজন অধ্যক্ষৰ দিনত আটাইতকৈ বেছি কেলেংকাৰী হ'ল, বা GMDৰ কোনজন অধ্যক্ষ বা বিভাগীয় মন্ত্ৰীৰ দিনত আটাইতকৈ ভাল কাম হ'ল বা বেয়া কাম হ'ল, কোনে ক'ত কি ধৰণে অবৈধভাৱে নিৰ্মাণ কৰিছে ঘৰ, কোনে ক'ত অবৈধভাৱে নলা নিৰ্মাণ কৰিছে, নলা নিৰ্মাণ বোকা নিষ্কাশনৰ নামত কোনে কিমান কোটি টকাৰ কেলেংকাৰী কৰিছে, এই কথাবোৰৰ অনুসন্ধানমূলক বাতৰিৰ প্ৰয়োজন আছিল। কিন্তু আমাৰ সংবাদ মাধ্যমে কি কৰিছে, এই ফটোখন চাওক। পুত্ৰক হেৰুৱাই বিধ্বস্ত হৈ পৰা মাতৃগৰাকীয়ে যেতিয়া বুকু ফালি কান্দিছিল, সেই কান্দনটো ৰেকৰ্ড কৰিবলৈ বুমটো আগুৱাই দিছে। বুমটো আগুৱাই নিদিলে নহ'লহেঁতেন নে? সেই কান্দনটো ৰেকৰ্ড নকৰা হ'লে নহ'লহেঁতেন নে? আৰু তাত কি এনে এক্সক্লুচিভ আছে যে তাত এক্সক্লুচিভ মাৰ্কটো দিবলগীয়া হ'ল? সেয়া কি ধৰণৰ এক্সক্লুচিভ? আনহাতে চাওক, কণমানি 8 বছৰীয়া অবিনাশৰ গলিত শৰীৰটো, নশ্বৰ দেহটো সৎকাৰৰ বাবে শ্মশানলৈ দিয়া হৈছে, আৰু সেই শ্মশানৰ বিভিন্ন পৰিৱেশ দেখুওৱা হৈছে। ঠিকে আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে ধন্যবাদৰ পাত্ৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বান বিধ্বস্ত সময়ত যি ধৰণে দিন ৰাতি একাকাৰ কৰি সাধাৰণ জনতাৰ কাষত থিয় হৈ আছে, সেই কথা প্ৰত্যেকেই জানে। আৰু সচেতন লোকসকলে তেখেতক, সচেতন মানে এই সময়ত তেখেতক প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিশ্চয় ধন্যবাদ দিছে। কিন্তু এই ধৰণৰ সংবাদ মাধ্যমৰ এই বাতৰিবোৰে মুখ্যমন্ত্ৰীক ধ্বংস কৰে, মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তি ম্লান কৰে। আৰু ভাৱমূৰ্তি ম্লান কৰিছে মুখ্যমন্ত্ৰীৰ পত্নীৰ চেনেলটোৱে। মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন চেনেলটোৱে মুখ্যমন্ত্ৰীৰ প্ৰশংসাসূচক বক্তব্য প্ৰচাৰ কৰি কি বুজাব খুজিছে, বক্তব্যটো মই আপোনাক শুনাম। আৰু এই বক্তব্যটো প্ৰচাৰ নকৰাকৈ থাকিব নোৱাৰিলেহেঁতেন নে? আমি সকলোকে সামৰি লোৱা নাই, অন্তত যিগৰাকী ব্যক্তিয়ে এই পেকেজটো চাইছিল, এই বাতৰিটো চাইছিল, তেওঁ অন্তত এই ক্লিপটো, এই ভাষ্যটো কাটি দিব লাগিছিল, কাৰণ শ্মশানত এই কথাবোৰ সভা নাপায়। আনকি মুখ্যমন্ত্ৰীয়ে গম পালে এই কথাবোৰ অস্বস্তিত পৰিব। শ্মশানত এগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰশংসা, তাকো নিজৰ চেনেলত, আৰু যিটো বিষয়ক লৈ প্ৰশংসা কৰা হৈছে সেইটোত অকণমান সভা নাপায়। কাৰণ মুখ্যমন্ত্ৰী এগৰাকী এখন ৰাজ্যৰ মুৰব্বী, অভিভাৱক, প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি, প্ৰতিগৰাকী লোকৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে, আৰু তেওঁ দায়বদ্ধতা পালন কৰি এই ধৰণে যিটো সেৱা আগবঢ়াইছিল তাৰ কাৰণে তেওঁক এনেই ধন্যবাদৰ পাত্ৰ। কিন্তু চেনেলত, শ্মশানত এই ধৰণৰ প্ৰশংসাসূচক এক ধৰণৰ তৈলমৰ্দন কৰিবলৈ গৈ সেই নিৰ্দিষ্ট সাংবাদিকজনে আচলতে কি বুজাব বিচাৰিছে, আৰু এই নিৰ্দিষ্ট সাংবাদিকজনে বাৰু ভুল কৰিছে, সেই বাতৰিটো যিয়ে চাইছে। গতিকে ভাবক কিমান তললৈ গৈছে সংবাদ মাধ্যম। মই এই ক্ষেত্ৰত কোনো আক্ৰমণাত্মক মন্তব্য এইকাৰণে দিব খোজা নাই, কাৰণ এইখিনি সময়ত প্ৰতিটো সংবাদ মাধ্যমৰ সাংবাদিকসকলে যথেষ্ট কষ্ট কৰিছে। মই তাৰ মাজতে এই বক্তব্যটো শুনকচোন। দিব খোজো মানুহখিনিক যে মানুহখিনি সতৰ্ক হ'ব লাগে, আৰু দেখা যায় চব মানুহে চৰকাৰখনক দোষাৰ কৰিব বিচাৰে। চৰকাৰখনে যিখিনি কৰিছে ভালেই কৰিছে, আৰু গুৱাহাটীত আমাৰোতো এটা দায়িত্ব আছে। আমি যিহেতু গুৱাহাটীৰ নাগৰিক, আমাৰ এটা কৰণী আছে।
কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৈ তেওঁ ঘটনাস্থলীত পৰহি তেওঁ পিতৃয়ে আমাৰ নিউজ লাইভৰ জৰিয়তে তেওঁ আহ্বান জনাইছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি পাৰে এপাক আহক আমাৰ খবৰ ল'বৰ বাবে। তাৰ পাছত কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই গৈ তেওঁলোকক খবৰ লৈছিলে আৰু আশ্বাস দিছিলে অতি সোনকালে তেওঁক উদ্ধাৰ কৰা হ'ব আৰু সকলো সা সুবিধা তেওঁলোকক প্ৰদান কৰা হ'ব। হয়, যোৱাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাত গৈ যিটো তেখেতে ইনিচিয়েটিভ ল'লে আমি গোটেই ধন্যবাদ জনাইছোঁ। কাৰণ এই কথাটো এটা চোৱা উচিত। আমি ভাবোঁ আজি যিজন আমাৰ মুখ্যমন্ত্ৰী তেখেতক আমি দক্ষ বুলি এইকাৰণেই ক'ম। ইয়াৰ আগত আমি বহু মুখ্যমন্ত্ৰী দেখিছোঁ, এনেকুৱা কাৰণত মুখ্যমন্ত্ৰীয়ে ক'তো যে এনেকুৱা হেৰিত উপস্থিত হোৱা আমি দেখা নাছিলোঁ। কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে যিটো তৎপৰতাৰে কালি গৈ যিখিনি তেখেতে দায়িত্ব লৈ বিভাগীয় কৰ্তৃপক্ষক যিখিনি নিৰ্দেশনা দিলে, যাৰ বিনিময়ত আজি অন্ততঃ আমি এই সন্তান পাবলৈ সক্ষম হ'লোঁ। আৰু এই সুযোগতে মই ক'ব খোজোঁ যে আপুনি যিটো প্ৰশ্ন কৰিলে যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ঘৰত আহিম বুলি কথা দিছে, আমি বিশ্বাসী, আমি অতিকে বিশ্বাসী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় তেখেতে প্ৰতিটো কথা আখৰে আখৰে পালন কৰে। শুনিলে নহয়, বুজিলে, বুজাবলৈ একো নাই। এই ক্ষেত্ৰত আমি সকলোকে সামৰি লোৱা নাই। গতিকে নিৰ্দিষ্ট চেনেলটো, বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন এই চেনেলটোৰ জ্যেষ্ঠ লোকসকলে, কৰ্তৃপক্ষই এই ক্ষেত্ৰত সজাগ আৰু সচেতন হোৱা উচিত। আনহাতে কিছুমান সাংবাদিকে নিজৰ এথিক্স মানি তেওঁলোকে মানৱতাৰ পৰিচয়ও দিছে। তেওঁলোকেও বুকুত শিল থৈ এনে কিছু বাতৰি পৰিৱেশন কৰিবলগীয়া হয়। ভুক্তভোগীসকলেহে জানে মানে কিমান কষ্ট হয় এনেকুৱা ধৰণৰ বাতৰি এটা পৰিৱেশন কৰিবৰ কাৰণে। এটা চেনেলৰ এই বাতৰিটো শুনকচোন, এই কথাখিনি অন্ততঃ শুনক। কোনে কৈছে মই নাজানো, কোনে কৈছে তেওঁৰ নাম নাজানো, কিন্তু শুনক, কোনোবাই কৈছে মানে টিভিৰ ষ্টুডিঅ'ৰ পৰা কোনোবাই কি নিৰ্দেশ দিছে সেইটো শুনকচোন। মই পিতৃগৰাকী মোৰ ওচৰতে উপস্থিত আছে, তেওঁ মই দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত। এইগৰাকী পিতৃয়ে কিছু সময় পূৰ্বে বিচিত্ৰ, আপুনি কেৱল পৰিৱেশটো দেখুৱাওক, বেলেগ মানুহক প্ৰশ্ন সোধক। মই আপোনাক অনুৰোধ কৰিছোঁ, এই যিজন তেওঁৰ পিতৃ, শিশুটিৰ পিতৃ, এই দুৰ্ভগীয়া লোকজনৰ মন্তব্য আপুনি নল'ব। তেওঁক অকণমান নিজৰ সৈতে থাকিবলৈ দিয়ক। আপুনি বেলেগ মানুহৰ মন্তব্য লওক, বিচিত্ৰ, পিতৃৰ মন্তব্য নল'ব। আপুনি অভিযানৰ দৃশ্য দেখুৱাওক, কি হ'ল বেলেগৰ মন্তব্য লওক, কিন্তু তেওঁৰ পিতৃৰ নল'ব। মই আপোনাক অনুৰোধ কৰিছোঁ, এই দুখৰ সময়ত তেওঁৰ মন্তব্য লোৱাটো উচিত নহ'ব। বিচিত্ৰ, বুজিলে? আমি যিখিনি বুজাব খুজিছোঁ নিশ্চয় বুজিছে। প্ৰিয় দৰ্শক, এতিয়া চিন্তা কৰক, অসমত সংবাদ মাধ্যম, সাংবাদিক একাংশ ক'ৰ পৰা কেনেকৈ কি পৰ্যায়ত অৱনমিত হৈছে, অধপতিত হৈছে।